ওঠত চিৰতৰুণ হাঁহিটিৰে ঘূৰি নহাৰ বাটেৰে তেওঁ গলগৈ অন্ত পৰিল এটা সোণালী যুগৰ অৱসান ঘটিল এক বৰ্ণিল পৰিক্ৰমাৰ উকা হল ৰাজ্যৰ ৰাজনীতিৰ পথাৰখন অভিভাৱকহীন হল অসমবাসী ৰাজ্যবাসীৰ বাবে আহিল সেই অনাকাংক্ষিত খবৰটো ৰাজনীতিৰ মহিৰো তৰুণ গগৈ আৰু নাই সকলোকে কন্দুৱাই শেষ বিদায় ললে মহিৰোহে অসমবাসীৰ বাবে মানি লব নোৱাৰা এটা অবিশ্বাস্য সত্য কেনেকৈনো মানি লব পাৰে সেই সত্য তৰুণ গগৈ বুলিলে ৰাজনীতিৰ ঊৰ্ধত অনবৰতে ওঠত হাঁহি বিৰিঙি থকা এখন চিৰ উদ্ভাসিত মুখ যি হাঁহিত অসমবাসীয়ে বিচাৰি পাইছিল আপোনত্ব চন 1935 চনৰ 11 অক্টোবৰ যোৰহাটৰ ৰঙাজান চাহ বাগিচাত ডাক্তৰ কমলেশ্বৰ গগৈ আৰু ঊষা গগৈৰ ঔৰসত জন্ম হৈছিল তৰুণ গগৈৰ যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী অৰ্জন কৰিছিল তৰুণ গগৈয়ে ইয়াৰ পাছতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা LLB ডিগ্ৰী গ্ৰহণ কৰিছিল আসাম বাৰ কাউন্সিলত এজন অধিবক্তা ৰূপে কৰ্মজীৱনৰ পাতনি মেলিছিল 1968 চনত তৰুণ গগৈ যোৰহাট পৌৰসভালৈ সদস্যৰূপে নিৰ্বাচিত হৈছিল 1976 চনত সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ অধীনত সদৌ ভাৰত কংগ্ৰেছ কমিটিৰ যুটীয়া সম্পাদক ৰূপে নিৰ্বাচিত হৈছিল পৰৱৰ্তী সময়ত 1985 চনৰ পৰা 1990 চনলৈ সদৌ ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ৰূপে নিৰ্বাচিত হৈছিল 1986 চনৰ পৰা 1990 চনলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল 1996 চনত দ্বিতীয়বাৰৰ বাবে সভাপতি ৰূপে নিৰ্বাচিত হৈছিল তৰুণ গগৈ ছবাৰকৈ ভাৰতৰ লোকসভালৈ সাংসদ ৰূপে নিৰ্বাচিত হৈছিল 1971 চনৰ পৰা 1985 চনলৈ যোৰহাটৰ পৰা সাংসদ ৰূপে একেৰাহে পঞ্চম ষষ্ঠ আৰু সপ্তম লোকসভালৈ নিৰ্বাচিত হৈছিল পৰৱৰ্তী সময়ত কলিয়াবৰৰ পৰা দশম লোকসভালৈ নিৰ্বাচিত হৈছিল পুনৰ কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা 1998 চনত দ্বাদশ আৰু 1999 চনত ত্ৰয়োদশ লোকসভালৈ সাংসদ ৰূপে নিৰ্বাচিত হৈছিল 1991 চনৰ পৰা 1993 চনলৈ কেন্দ্ৰীয় চৰকাৰৰ খাদ্য দপ্তৰৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল 1993 চনৰ পৰা 1995 চনলৈ কেন্দ্ৰীয় চৰকাৰৰ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী দপ্তৰৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল 1997 চনত অসম বিধানসভালৈ বিধায়ক ৰূপে নিৰ্বাচিত হৈছিল 1996 চনৰ পৰা 1998 চনলৈ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল পৰৱৰ্তী সময়ত 2001, 2006, 2011 আৰু 2016 চনত বিধানসভাৰ নিৰ্বাচনত বিজয়ী হৈ একেৰাহে 4বাৰকৈ তিতাবৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক ৰূপে নিৰ্বাচিত হৈছিল 2001 চনৰ 17 মে তাৰিখে তৰুণ গগৈয়ে অসমৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল পৰৱৰ্তী সময়ত 2006 আৰু 2011 চনত অসমৰ মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত হৈছিল 1972 চনত ডলি গগৈৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল তৰুণ গগৈৰ সুযোগ্য পুত্ৰ গৌৰৱ গগৈ বৰ্তমানে লোকসভাৰ সাংসদ তৰুণ গগৈৰ মৃত্যুৰ খবৰে এতিয়া শোকাকুল কৰি তুলিছে ৰাজ্যবাসীৰ হৃদয় পিতৃহীনা হল ৰাজ্যৰ ৰাজনীতি কেৱল ৰাজ্যৰ ৰাজনীতিয়ে নহয় দেশৰ ৰাজনীতি উকা কৰি চিৰদিনৰ বাবে নোহোৱা হৈ গল তৰুণ গগৈ
15 বছৰীয়া শাসনকালত ৰাজ্য তথা ৰাজ্যবাসীৰ বাবে যিখিনি অৱদান আগবঢ়াই থৈ গ'ল সেই অৱদান চিৰকাল চিৰদিন উজ্জীৱিত হৈ ৰ'ব অসমৰ ইতিহাসত।